আচলতে সেই ডাঙৰ ডাঙৰ লিডাৰবিলাকে পৃথিৱীখন নষ্ট কৰি আছে। ৱৰ্ল্ড লিডাৰ বুলি আমি যাক কওঁ। আমাক কি লাগে? ডেভেলপমেণ্ট লাগে। ডেভেলপমেণ্টৰ নামত যদি আপোনাৰ পৃথিৱীখনেই নাথাকেগৈ কাইলৈ, ভূমিকম্প আহি যদি গোটেই যদি ঘৰ দুৱাৰ চব ভাঙি চিঙি চেজ হৈ যায়, ইনফ্ৰাষ্ট্ৰাকচাৰ শূন্য হৈ যায়, তেতিয়া আপোনাৰ কিহৰ ডেভেলপমেণ্ট হ'ল সেইটো? অসমত ভূমিকম্প আহিব 8.7 মেগাহাৰ্টজৰ আৰু গোটেই অসমখন ধ্বংস হৈ যাব। ইয়াক লৈ বিভিন্ন ধৰণৰ কথা বতৰা আমি ৰিচেণ্ট সময়ত দেখিবলৈ পাইছোঁ। কটন ইউনিভাৰ্চিটি এগৰাকী ভূতত্ত্ববিদেও এই গোটেই কথাটোক লৈ পেলাই তেওঁ কৰা কিছু অনুসন্ধানৰ সমীক্ষা কিছুমান তথ্য সহকাৰে আমাক দেখাইছে, আৰু তাৰ সম্ভাৱনা কিন্তু বহুত বেছি। অলৰেডি কিন্তু পৃথিৱীৰ বিভিন্ন ধৰণৰ দেশত ৰিচেণ্ট সময়ত সাংঘাতিক কিছুমান ভূমিকম্প আহিছে। আমেৰিকাত আহিলে, জাপানততো আহিয়ে থাকে, ইণ্ডোনেছিয়া, মানে ক'ব নালাগে, ফিলিপাইনছত আহিলে, নভবা নিচিন্তা দেশতো কিন্তু ৰিচেণ্ট সময়ত ভূমিকম্প আহিছে। আৰু বৰ্তমান গোটেই পৃথিৱীৰ ভিতৰত কিন্তু আমাৰ নৰ্থ ইষ্ট জোনটোৰ অসমৰ গুৱাহাটী কিন্তু আটাইতকৈ পিক পইণ্টত আছে। মানে আটাইতকৈ ৰেড এলাৰ্ট থকা জেগাটোৱে হৈ গ'ল কিন্তু অসম, নৰ্থ ইষ্টৰো অসম। কিন্তু অলৰেডি ভূতত্ত্ববিদসকলে কৈ আছে 1950s যেনেকৈ ভূমিকম্প আহিছিলে তাতকৈও ডাঙৰ ভূমিকম্প হ'ব পাৰে। তেতিয়াহ'লে ভাবক 1950s আমাৰ অসমত তেনেকুৱা পকী ঘৰ নাছিলেই। সেইটো সময়তে কিমান ক্ষয় ক্ষতি হৈছিলে, কিমান ডাঙৰ ডাঙৰ বিলৰ সৃষ্টি হৈ গ'ল, ডাঙৰ ডাঙৰ পুখুৰীৰ সৃষ্টি হৈ গ'ল, মানে জেগা কিছুমান নাইকিয়াই হৈ গ'ল। আৰু আজি হ'লে কি হ'ব? আজি ইমান ডাঙৰ ডাঙৰ অট্টালিকা, আৰু মেক্সিমাম অট্টালিকাই হয়তো সেই বিজ্ঞানসন্মতভাৱে অসমত বনাব পৰা হোৱা নাই। যি ধৰণে জাপানত পাৰে সেই ধৰণে হয়তো অসমত 1% একো কৰিব পৰা হোৱা নাই। তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি অৱস্থা হ'ব ভাবক। আচলতে এই গোটেইবিলাক কিয় হৈ আছে? এই গোটেইবিলাক কিন্তু আমাৰে দোষ। আমি প্ৰকৃতিৰ লগত খেলা কৰি ভাল পোৱা মানুহ। আজি আপোনালোকে জানি আচৰিত হ'ব, চাইনাৰ এটা ডেমৰ কাৰণে, চাইনাই এটা ডেম বনাইছে, সেই ডেমটো বনোৱাৰ কাৰণে আমাৰ গোটেই পৃথিৱীখনৰ সেই স্পীডটোৱে কমি গৈছে। মানে ইমান ডাঙৰ ডেম, ইমান আচলতে বেছি তাতে লোড পৰি আছে, মানে পৃথিৱীখনৰ ভাৰসাম্য হেৰাই গৈছে। আজি আমি গছ গছনি কাটি নাইকিয়া কৰি দিছোঁ, আমি ক'ৰবাত পাহাৰ খানি নাইকিয়া কৰি দিছোঁ। পৃথিৱীখন ঘূৰণীয়া পৃথিৱীৰ ওপৰত আমি আছোঁ, আৰু পৃথিৱীখন এটা বেলেঞ্চ হৈ পেলাই ঘূৰি থাকে। আৰু যদি আমি তাৰ বস্তুবিলাক যদি আঁতৰাই তাত বেলেগ বস্তু লগাওঁ, যিমানটো লোড থাকিব লাগে সেইখিনি আঁতৰাই যদি আমি বেছি লোড দি দিওঁ, ক'ৰবাত যদি লোডটো বেছি কমি যায়, পাহাৰ এটা কাটি দিছোঁ, লোডটো কমি গৈছে, ক'ৰবাত আমি বিল্ডিং 10টা বনাই দিছোঁ, লোডটো বাঢ়ি গৈছে, কি হৈছে? আমাৰ পৃথিৱীৰ ভাৰসাম্যটো কমি গৈছে। সেই ভাৰসাম্য কিন্তু সলনি হোৱাৰ ফলতো বিভিন্ন ধৰণৰ কেলেমিটিজ আমি দেখা পাইছোঁ। আমি বানপানী, য'তে ত'তে আজিকালি বানপানী হয়। আমেৰিকাত বানপানী, ৰাছিয়াত বানপানী, ক'ত বানপানী নহয়? ইনফেক্ট মৰুভূমিতো আমি বানপানী দেখিছোঁ, UAE আৰবতো আমি বানপানী দেখিলোঁ। চ' এইবিলাক কিন্তু আমি মেড, আল্টিমেটলি আমি মেড কিছুমান কাৰণত এই গোটেই ঘটনাবিলাক হৈ আছে। হয়, কিছুমান মানে জিঅ'লজিকেল কাৰণ আছে। ভূমিকম্প হোৱাৰ মেইন ৰিজনটো হৈ গ'ল টেকটনিক প্লেটছবিলাকৰ মুভমেণ্ট, আৰু সেই মুভমেণ্টৰ ফলত যি আচলতে ষ্ট্ৰেছ ৰিলিজ হয় তাৰ কাৰণে ভূমিকম্প হয়। সেইবিলাক টেকনিকেল কথা। কিন্তু সেই টেকটনিক প্লেটছবিলাকক আচলতে আমি কি কৰিছোঁ? ভাৰসাম্য নাইকিয়া কৰি দিছোঁ। কিহৰ কাৰণে? আমি গছ গছনি কাটি, আমি পাহাৰ খান্দি পেলাই, পাহাৰটোত যিমান ৱেইট আছিলে এতিয়া সেই পাহাৰটো খালী হৈ গৈছে, বিল্ডিং বনাই, ডেম বনাই আমি কি কৰিছোঁ? ভাৰসাম্য আমি নাইকিয়া কৰি দিছোঁ। সেইটো কাৰণে কি হৈছে? এনেকুৱা ধৰণৰ নেচাৰেল কেলেমিটিজ বেছি হৈছে। আৰু ইয়াৰ পৰাও কিন্তু আমি শিক্ষা এতিয়াও ল'বলৈ বিচৰা নাই। আজি যোনে আচলতে শিক্ষা ল'ব লাগে, যোনে শিক্ষা আমাক দিব লাগে, তেওঁলোকে শিক্ষা ল'বলৈ বিচৰা নাই। তেওঁলোকে ওলোটা কয় যে নাই, এইবিলাক কাৰণত একো হোৱাই নাই। ডাঙৰ ডাঙৰ লিডাৰবিলাকে কয় আজি আমাৰ অসমত কয়লা নাই বুলি কৈ দিয়ে, অসমত কয়লা খনন হোৱা নাই বুলি কয়, অসমত কয়লা খননৰ কাৰণে বানপানী হোৱা নাই বুলি কয়, অসমত গছ গছনি ঠিকে আছে বুলি কয়, অসমৰ মুঠতে চব ঠিক আছে তেওঁলোকৰ মতে। তেওঁলোকৰ পকেট গৰম হৈ থাকিলে আজিৰ ডেটত অসমত একো প্ৰব্লেম হোৱা নাই, বা ভাৰতবৰ্ষত একো প্ৰব্লেম হোৱা নাই, বা পৃথিৱীখনতে একো প্ৰব্লেম হোৱা নাই। অভাৰঅল মই যদি ক'বলৈ যাওঁ, আচলতে সেই ডাঙৰ ডাঙৰ লিডাৰবিলাকে পৃথিৱীখন নষ্ট কৰি আছে। ৱৰ্ল্ড লিডাৰ বুলি আমি যাক কওঁ, তেওঁলোকৰ নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ কাৰণে, তেওঁলোকৰ পাৱাৰ গেমৰ কাৰণে গোটেই পৃথিৱীৰ লগত কিন্তু তেওঁলোকে খেলা কৰি আছে। তেওঁলোকে জিৰ' কাৰ্বন এমিশ্যনৰ কথা কয়, তেওঁলোকে পলিউশ্যনৰ কথা কয়, তেওঁলোকে কাৰ্বন ৰেটিঙৰ কথা কয়। আল্টিমেটলি সকলোবোৰ কিন্তু শূন্য। নিজৰ ঘৰখন ভালকৈ ৰাখি বাকীবোৰ যি হওক হৈ থাকক। কিন্তু আল্টিমেটলি সেই বাকীবোৰ যি হয় হৈ থাকক বুলি আমি এৰি দিওঁতে কি হৈছে? আজি কিন্তু পৃথিৱীত নেচাৰেল কেলেমিটিজ আহিছে। আজি চাইনাই ইমান ডাঙৰ যে ডেম বনালে, তাৰ কাৰণে কি চাইনাৰ ক্ষতি নহ'ব নেকি? তাৰ কাৰণে চাইনাৰ ক্ষতি হোৱা নাই নেকি? চাইনাত নেচাৰেল কেলেমিটিজ অহা নাই নেকি? চাইনাত বানপানী অহা নাই নেকি? চ' এইটো কিন্তু পিক টাইম। আমি যদি এতিয়াও নিশিকোঁ, আমি যদি এতিয়াও আমি প্ৰকৃতিৰ লগত খেলা কৰি থাকোঁ, আমি যদি এতিয়াও গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি কমাই নিদিওঁ, আমি ছাৰ্ফেচ ৱাটাৰ, গ্ৰাউণ্ড ৱাটাৰ কি হয় এতিয়াও যদি বিচাৰি নাপাওঁ, বুজি নাপাওঁ, তেতিয়াহ'লে কিন্তু দিগদাৰ আছে। আজি গ্ৰাউণ্ড ৱাটাৰ লেভেলৰ কি অৱস্থা হৈছে পৃথিৱীত, সেই ডাঙৰ ডাঙৰ দেশবিলাকে গম পায়, ডাঙৰ ডাঙৰ চাইণ্টিষ্টবিলাকে গম পায়, আৰু সেই চাইণ্টিষ্টবিলাকৰ কথাবিলাক কিন্তু সেই ডাঙৰ ডাঙৰ ৱৰ্ল্ড লিডাৰবিলাকে কিন্তু দবাই ৰাখে, জানিবলৈ নিদিয়ে।
আজি গ্ৰাউণ্ড ৱাটাৰ পৃথিৱীত প্ৰায় নাইকিয়া হ'বলৈ গৈ আছে। কিছুমান ডাঙৰ ডাঙৰ দেশে অইল ছেভ কৰা নিচিনাকে গ্ৰাউণ্ড ৱাটাৰ নিজৰ পানী ছেভ কৰিবলৈ আৰম্ভ কৰি দিছে। কিন্তু আমি কি কৰিছোঁ? আমাৰ যিমান পাৰোঁ আমি পানীটো ৱেষ্ট কৰি দিছোঁ। ছেভ ৱাটাৰ ছেভ আৰ্থ, সেইটো জাষ্ট এখন কাগজত লিখা এটা টেগলাইনহে হৈ থাকিলে। সেইটো কিন্তু কাম নাই। সেইটো আমি কোনেও মানি নচলোঁ, আমি ঘৰতো মানি নচলোঁ। আমি কিন্তু সৰু সৰু কাম কৰি পেলাই গোটেই বস্তুবিলাক কিন্তু ঠিক কৰিব পাৰোঁ। অলপ হ'লেও আমাৰ কণ্ট্ৰিবিউট কৰিব পাৰোঁ পৃথিৱীখনৰ ভাৰসাম্য আকৌ ঘূৰাই অনাত। আমি যদি পানী টেপটো খুলি অলপমান পানী ইউজ কৰি পেলাই লগে লগে বন্ধ কৰি থওঁ, আমি যদি লাইটটো জ্বলাই সময়ত বন্ধ কৰোঁ, আমি যদি ফেনখন আননেচেচেৰী চলাই নথওঁ, আমি যদি গা ধুবলৈ শ্বাৱাৰ ইউজ নকৰি টেপৰ পানী ইউজ কৰোঁ, তেনেকৈও কিন্তু আমি পৃথিৱীখনক অলপ হ'লেও বচাবলৈ চেষ্টা কৰিব পাৰোঁ। আমি যদি দুডাল গছ ৰুওঁ বা আমি যদি আননেচেচেৰী গছ গছনি নাকাটো, আননেচেচেৰী আমি কিছুমান যদি কনষ্ট্ৰাকশ্যন নকৰোঁ, তেনেকৈও কিন্তু আমি পৃথিৱীখনক বচাব পাৰোঁ। কিন্তু আজিৰ ডেটত কি হৈছে? হোৱাই নোহোৱাই লাগক কি নালাগক, আমি খালি গছ গছনি কাটিব লাগে। আমাক কি লাগে? ডেভেলপমেণ্ট লাগে। ডেভেলপমেণ্টৰ নামত যদি আপোনাৰ পৃথিৱীখনেই নাথাকেগৈ কাইলৈ, ভূমিকম্প আহি যদি গোটেই যদি ঘৰ দুৱাৰ চব ভাঙি চিঙি চেজ হৈ যায়, ইনফ্ৰাষ্ট্ৰাকচাৰ শূন্য হৈ যায়, তেতিয়া আপোনাৰ কিহৰ ডেভেলপমেণ্ট হ'ল সেইটো? আমি এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা জানিবৰ হ'ল। আমি গ্ৰাউণ্ড ৱাটাৰ কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ সেইটো আমি জানিবৰ হ'ল, শিকিবৰ হ'ল। পাৰিলে আমি ছাৰ্ফেচ ৱাটাৰটো কেনেকৈ গ্ৰাউণ্ড ৱাটাৰলৈ ভৰাব পাৰোঁ সেইবিলাকৰ ওপৰত আমি ৰিচাৰ্চ কৰিব হ'ল। কিন্তু ৰিচাৰ্চ কৰিব কোনে? কাৰণ ওপৰত বহি আছে সেই নেতাসকল, যিসকলৰ মূৰত সেইবিলাক একো নোসোমায়। তেওঁলোকে সেইবিলাক ঢুকিয়ে নাপায়গৈ। স্কুল ভাল কৰিবলৈ ক'লে কিছুমান এনেকুৱা আপোনাক যুক্তি দি দিব। স্কুলত ল'ৰা ছোৱালী কম কিয় বুলি প্ৰশ্ন কৰিলে মাক বাপেকৰ ল'ৰা ছোৱালী জন্ম দিব পৰা ক্ষমতা কমি গৈছে বুলি কয়। তেনেকুৱা এখন ঠাইৰ পৰা আপুনি কেনেকৈ এক্সপেক্ট কৰিব যে এনেকুৱা ধৰণৰ কথা বতৰা ওপৰত চলিব? কেনেকৈ আপুনি এক্সপেক্ট কৰিব যে সেই কেবিনেটবিলাকে আমাৰ পৃথিৱীখনৰ কথা ভাবিব? তেওঁলোকে নিজৰ পকেটৰ কথা, নিজৰ পাৱাৰৰ কথা বাদ দি পেলাই একো ভাবিব নোৱাৰে। সেইটো কাৰণে আমি নিজেই ভাবিব লাগিব, আমাৰ নিজৰ লেভেলত আমি ভাবিব লাগিব। আমি নিজে এৱেৰ হ'ব লাগিব, লগতে 10জনক আমি এৱেৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। নহ'লে কিন্তু পৃথিৱীখন বাচি নাথাকিব। বিশেষকৈ আমি বাচি থাকিম চাগে, আমাৰ নেক্সট প্ৰজন্মটো কিন্তু কি হ'ব সেইটো কিন্তু আপুনি চাবলৈও নাপাব। সেইবাবে আমি ছেভ ৱাটাৰ ছেভ আৰ্থ সেইবিলাক টেগলাইন হৈ থাকিবলৈ নিদি আমি নিজে কিন্তু হাতে কামে লাগিবৰ হ'ল। আমি প্ৰকৃতি অনিষ্টকাৰী ব্যক্তিসকলক চিনাক্ত কৰি পেলাই তেওঁলোকক কিন্তু এতিয়া শিকাবৰ হ'ল। কাৰণ তেওঁলোকক যোনে শিকাব লাগে, যোনে গাইড কৰিব লাগে, তেওঁলোকে কেতিয়াও নিশিকায়। কাৰণ তেওঁলোকক লাগে পাৱাৰ, তেওঁলোকক লাগে ডেভেলপমেণ্টৰ নামত অহা কমিশ্যন। তাৰ বাহিৰে তেওঁলোকে একো নাজানে।